এইবাৰ সুনামি হ'ব মন্দিয়াত এইবাৰ সুনামি হ'ব আৰু সেইকাৰণে খালেক চাহাবে অলপ সম্বিত হেৰাইছে তেওঁ তৃণমূল কংগ্ৰেছৰ কেণ্ডিডেট বিজেপি বুলি কৈ আছে মমতা বেনাৰ্জী মোদীৰ বিৰুদ্ধে আটাইতকৈ বেছি ফাইট দিয়া মানুহ কেজৰিৱাল আৰু মমতা বেনাৰ্জী কেজৰিৱালক ইতিমধ্যে জেলত ভৰালে আৰু খালেক চাহাবক মই প্ৰশ্ন কৰিছোঁ যিমানেই হতাশ হ'লনে যে ইণ্ডিয়া মিত্ৰজোঁটৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ তৃণমূল কংগ্ৰেছ তাৰপিছত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীক আপুনি বিজেপি বুলি ক'বলৈ স্পৰ্ধা কেনেকৈ কৰিলে এই কমপ্লেইন যদি মমতা দিদিয়ে ৰাহুল গান্ধীৰ ওচৰত দিয়ে আপোনাৰ ভৱিষ্যতে আৰু পাখি কাটা যাব গতিকে অলপমান ভালকৈ টোপনি মাৰক অলপ সুস্থিৰ হওক মমতা বেনাৰ্জীক তৃণমূল কংগ্ৰেছক বিজেপি কোৱা মানে এতিয়া মানুহে আপোনাক পাগল বুলি ক'ব হাঁহিব ইমানখিনি নকৰাটো ভাল নেকি